স্বাধীনতাৰ ৭৭ বছৰ পিছতো বিদ্যুতৰ মুখ নেদেখা এটা অঞ্চল। বিদ্যুতৰ খুঁটা ঠিকে আছে, কিন্তু সংযোগহে নাই এটাও খুঁটাত। এই প্ৰচণ্ড গৰমত তেওঁলোকৰ বিচনীখনেই একমাত্ৰ সাৰথি হৈ পৰিছে। ফেনৰ বতাহ আৰু লাইটৰ পোহৰ পাম পাম বুলি ভাবি হুমুনিয়া কাঢ়িব লগা হৈছে এই অঞ্চলৰ লোকসকলে। এই অঞ্চলটো হৈছে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত পাঞ্জাত গাঁও পঞ্চায়তৰ ১ নং জোনাকী পথাৰৰ ৯ নং ৱাৰ্ডৰ। আজিৰ পৰা ৪ বছৰ আগতে বিদ্যুৎ বিভাগৰ মানুহ আহি খুঁটা কেইটামান পুতি থৈ গ'ল, কিন্তু আজিলৈকে বিদ্যুৎ সংযোগহে নিদিলে। কেইবাবাৰো আবেদন নিবেদন কৰিও আজিলৈকে সুফল নাপালে ১ নং জোনাকী পথাৰৰ গাঁওবাসীয়ে সংবাদ মাধ্যমৰ যোগেদি নিবেদন কৰিছে সৰুপথাৰৰ বিদ্যুৎ বিভাগক অতি সোনকালে যাতে বিদ্যুৎ যোগান কৰি দিয়ে। কেইবছৰৰ পৰা কাৰেণ্ট পোৱা নাই? আজি ৩-৪ বছৰ পাৰ হৈ গ'ল। মানে পূৰ্বকালৰ পৰা কাৰেণ্ট অহাই নাই। তথাপিও এই ৩-৪ বছৰ ধৰি আমি যেতিয়া এই কানেকশ্যন যোগাযোগ কৰিলোঁ আমি, তেতিয়া যোৱাবাৰ এই বিজেপিৰ সময়তে প্ৰথম বছৰ আমাক প্ৰতিটো খুঁটাত ১,০০০কে টকা বিচাৰিছিলে। সেই সময়ত আমি টকাটো মই নিদিলোঁ। মই তেখেতসকলক ক'লোঁ, আমি যদি টকা দিম তেতিয়াহ'লে আপুনি লিখিত হিচাপ পষ্টকেইটা আমাক দি দিয়ক। সেই কথা কোৱাত তেওঁলোকে এইটো মান্তি নহ'ল আৰু ইয়াত পষ্টটো নিদিলে আমাক। তাৰপিছত ছেকেণ্ড বছৰ মই কমপ্লেইন কৰিলোঁ। কেইবছৰমানৰ পিছত কমপ্লেইন কৰিলোঁ গোলাঘাটত যেতিয়া মই কমপ্লেইন কৰিলোঁ, তেতিয়া সেই সময়ত অফিচৰ পৰা ক'লে যে আমি দিম আৰু আহিব চাবলৈ। সেই সময়ত আহি এই পষ্টকেইটা পুতি থৈ গ'ল। গৈ পুতি থৈ যোৱাত তাৰপিছত আৰু আহি কৰি দিম কওঁতে গ'ল আৰু শেষ আৰু নাহে। আৰু কালি পৰহি আৰু এবাৰ মই গোলাঘাট গ'লোঁ। গোলাঘাট গৈ অফিচত ক'লোঁ যে এনেকৈ কথা, ক'ত মানে লাইনটো নাই, পষ্টকেইটা পুতি থৈ দিছে, গতিকে পষ্টকেইটা পুতিয়ে আমি লাইন জ্বলাই থাকিম নেকি? অকল তাৰ নোলোৱাকে না সংযোগ নকৰাকে আমি বৰ্তমান এতিয়া লাইন জ্বলাই আছো। কাৰেণ্টৰ মুখে দেখা নাই। সেই কথাকে ক'লো যে আমি পষ্ট দি যোগেদি তাৰটো সংযোগ নকৰাকে আমি লাইন জ্বলাই আছো। পষ্টকেইটা কিমান দিন হ'ল? ৩-৪ বছৰ হৈ গ'ল, কিন্তু কাৰেণ্ট নাই দিয়া। এইটো বস্তুটো আমাক এতিয়ালৈকে তাৰো সংযোগ কৰি দিয়া নাই। সেইখিনি ট্ৰেন্সফৰ্মাৰ এটা লগাই থৈছে তাতে, সেই লগাই থৈছে আৰু বাছ ক'ত নাই এইবছৰলৈকো নাই। এই কালি পৰহি আকৌ আহিছিলে, এই কেইটামান চাই গ'ল যে নাই এইবছৰ হ'ব বুলি ক'লে। গৰমত গেলা গৰমত কেনেকে আছে এতিয়া? মানে কষ্ট কৰি থাকিছো আৰু বিচনী মাৰি থাকিবলগীয়া হৈছে, কাৰণ আৰু উপায় নাই। দিনে ৰাতি আৰু আমাৰ আৰু দুখীয়া মানুহৰ কি উপায় আছে? আমাৰ একো উপায় নাই। আমি যিমান অভিযোগ কৰিলো, এতিয়া অফিচত গৈ অভিযোগ কৰিলো বা কমপ্লেইন কৰিলো, আমাৰ দুখীয়া মানুহৰ কোনো গ্ৰাহ্যই নকৰে। কৰিব জানো? এতিয়া ধৰক মন্ত্ৰীবিলাকো আমি মেছেজ পঠাইছো, হ'লেও মানে সেই মেছেজকেইটা গ্ৰহণেই নকৰে। আমাৰ অফিচত কিমানবাৰ কমপ্লেইন কৰিছো। কি গাঁও হয় এখন? ১ নং জোনাকী পথাৰ, দক্ষিণ চুক পৰে। এইটো কি পঞ্চায়ত? পাঞ্জান পঞ্চায়ত। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।